নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আমাৰ আলোচনা একাডেমি এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ' ক্লাছটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব কিয়নো এই ক্লাছটো তোমালোকক আমি অৰণ্য যাত্ৰা এই পাৰ্টিকুলাৰ লেচনটোৰ তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ প্লাছ তোমালোকৰ টেক্সট বুকত যিমানটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ আনচাৰ উইথ এক্সপ্লেনেশ্যনছ তোমালোকে আজিৰ এইটো ক্লাছতে পাই যাবা গতিকে তোমালোকে এক্সামৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন চলাই আছা ক্লাছটো অলপ টাইম উলিয়াই 30 মিনিটছ টাইম উলিয়াই পিনে তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষৰলৈকে চাই থাকিবা তেতিয়া তোমালোকৰ কথাবিলাক বেছি ভাল ধৰণে বুজাত সহজ হ'ব ঠিক আছে তো এক নম্বৰ কোৱেশ্চনটো হৈছে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়া সিদ্ধান্ত লৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা অভয়াৰণ্যলৈ এতিয়া ইয়াত অৰণ্যৰ সলনি অভয়াৰণ্য বুলি আহিব পাৰে গম পাইছানে কথাটো এতিয়া অভয়াৰণ্য বুলি যদি আহে তেনেহলে এটা কথা মনত ৰাখিবা এই স্কুলৰ এই অষ্টম আৰু নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেই ছাত্ৰ ছাত্ৰীসকলক একচুৱেলি কাজিৰঙা নেশ্যনেল পাৰ্ক নতুবা কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল বুজিলা না বাৰু কথাটো Second question to মন কৰা second question to সুধিছে পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে ইয়াৰ আনসাৰটো হৈছে পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে এটা পল নৱম শ্ৰেণী পল পল পঢ়ে ক্লাস 9ত আৰু পাহি পঢ়ে ক্লাস 8ত ওকে এটো কথা মনত ৰাখাই দিবা পলে কোনবোৰ কাম ছোৱালীৰ বুলি কৈছে এই প্ৰশ্নটোৰ উত্তৰত আমি লিখিম কাহি বাতি বাচন বৰ্তন ধোৱা ঘৰৰ আজবাবৰ ধুলি মছা হৰা ইত্যাদি কামক পলে ছোৱালীৰ কাম বুলি কৈছে কিন্তু কামৰ কোনো ধৰণৰ সৰু বৰ নাই সকলো কাম সকলো মানুহে কৰিব পাৰে লৰ্ড কাৰ্জন কোন লৰ্ড কাৰ্জন আছিল এজন ব্ৰিটিছ ভাইসৰ তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সোশ্যাল সায়েন্স সাবজেক্টটো ভাল পোৱা তোমালোকে নিশ্চয় এক নম্বৰ যেটো চেপ্টাৰ বংগভংগতে তোমালোকে লৰ্ড কাৰ্জনৰ বিষয়ে পঢ়ি আহিছা হয়নে যে লৰ্ড কাৰ্জন কোন লৰ্ড কাৰ্জন হৈছে এজন ব্ৰিটিছ ভাইসৰ আৰু এই লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নামটো হৈছে লৰ্ড নেথানিয়েল কাৰ্জন আৰু পৰীক্ষা তোমালোকৰ সোশ্যাল সায়েন্সত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কোনজন ব্ৰিটিছ ভাইসৰ শাসনকালত বংগভংগ সংঘটিত হৈছিল এটা তোমালোকে কি লিখিবা লৰ্ড নেথানিয়েল কাৰ্জন বুলি লিখিবা দুই নম্বৰ to মন কৰা Next question to discussion নকৰা আগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কোনোবাই অসমীয়া সাবজেক্টৰ অনলাইন কোৰ্সটো যদি কৰিব বিচৰা তেনেহলে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ষ্টুডেন্টছ সকলৰ কাৰণে আমি আলোচনা একাডেমি এডুকেশ্যনে অসমীয়া সাবজেক্টৰ সম্পূৰ্ণ কোৰ্সটো নিৰ্মাণ কৰি দিছো যত তোমালোকৰ প্ৰত্যেকটো পাঠৰ এক্সপ্লেনেশনছ বিলাক দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ লগতে তোমালোকৰ পাঠভিত্তিক যিমান প্ৰশ্ন আছে লেসন বেসিছত গোটেইখিনি আমি তোমালোকৰ লগত আলোচনা কৰি থৈছো গতিকে তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অসমীয়া নতুবা ইংৰাজী মিডিয়ামৰ পৰা বিলং কৰা তোমালোকে যদি আমাৰ ফলৰ পৰা অসমীয়া সাবজেক্টৰ অনলাইন কোৰ্সটো কৰিব বিচৰা ভিডিও ডেসক্ৰিপচন চেক কৰিবা তাত লিংক দিয়া গৈছে নতুবা ইয়াত যেটো WhatsApp নাম্বাৰ দিয়া গৈছে এই WhatsApp নাম্বাৰটো তোমালোকে আমাক যোগাযোগ কৰি WhatsAppতে তোমালোকে ক্লাছৰ এক্সেছটো ল'ব পাৰিবা যদি তোমালোকে WhatsAppত ক্লাছৰ এক্সেছটো লোৱা তেনেহলে তোমালোকৰ ভাল হ'ব তেতিয়া তোমালোকে ডাইৰেক্টলি আমাৰ লগত এটা WhatsApp কমিউনিটিও পাই যাবা যত তোমালোকে নিজৰ সমস্যা যদি কিবা আহে বিষয়বিলাক বুজি পোৱা তেনেহলে ডাইৰেক্টলি আমাৰ শিক্ষকসকলক সুধো বুলি কলেও পাৰিবা গতিকে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হোৱা আমাক তোমালোকে যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম বিশেষকৈ ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়া বলা আমি আমাৰ নেক্সট কোৱেশ্চনটো ফালে আগবাঢ়ো এই প্ৰশ্নটো তোমালোকৰ লং টাইপ প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত যদি আহি যায় তেনেহলে ইয়াৰ পৰা তোমালোকৰ 3 নম্বৰ নতুবা 4 নম্বৰ পৰীক্ষাত আহিব এটা 3 নম্বৰ নতুবা 4 নম্বৰৰ কাৰণে তোমালোকে কথাখিনি কেনেকৈ লিখিবা মন কৰা লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি প্ৰশ্নটো আগতে চাই লোৱা লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল আৰু মাকে তাৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল উত্তৰ লিখিবা লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক এই বুলি কৈছিল যে মা লৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে দেখিছানে বাৰু ইয়াত গ্ৰামাৰটো কিমান ধুনীয়াকৈ ইউজ কৰা গৈছে ইয়াত দেখিছানে এই হেখত যে পৃথক কৰিলে এটা কৰিলে বুলি এটা প্ৰশ্ন কৰিছে হয়নে গতিকে আমি ইয়াতে প্ৰশ্নবোধক চিনটো ইউজ কৰিছো কোৱেশ্চন মাৰ্ক আমি ইউজ কৰিছো ময়ো দেখোন দাদাৰ দৰে পঢ়া শুনা কৰো দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয় জোতাজোৰ পৰিষ্কাৰ কৰি নাৰাখে গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায় দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে লৰাই নিজৰ জোতাজোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাহিখন কেতিয়াও ধুব নালাগে বুলি কৰবাত লিখা আছে নেকি আমাৰ অসমীয়া সমাজত আমি এটো বস্তু আমি প্ৰায় দেখিবলৈ পাওঁ এতিয়া ঘৰৰ যিসকল মাইকী মানুহ হে মাইকী মানুহৰ কাম বুলি কোৱা লগলে কাহি বাতি ধোৱা মানে আমাৰ সমাজত এটো বস্তু আগৰ পৰা প্ৰচলন হৈ আহিছে মানে ওয়েস্টাৰ্ণ কান্ট্ৰি বিলাকত হিমানতা দেখিবলৈ পোৱা নাযায় কিন্তু আমাৰ অসম তথা
ভাৰতবৰ্ষত আমি মানে ওমেন্স বুলি কোৱাৰ লগে লগে মহিলা বুলি কোৱাৰ লগে লগে কাঁহী বাতি ধোৱা ভাত পানী বনোৱা ঠিক এইবিলাক কামকে আমি মাইকী মানুহৰ কাম বুলি কওঁ হয়নে কিন্তু এইটো বস্তু হ'ব নালাগে মানে গম পাইছানে কামৰ কোনো ধৰণৰ সৰু বৰ নাই প্ৰত্যেকটো কাম প্ৰত্যেক মানুহে কৰিব পাৰে মানে এতিয়া এই যিবিলাক কাম উদাহৰণস্বৰূপে ইয়াত তোমাৰ সেই ভনীয়েকে ওলাইছে ইয়াত পাহিয়ে মাকক তোমাৰ কুৱেশ্যন কৰিছে যে মা ময়ো দেখোন পঢ়া শুনা কৰোঁ দাদাৰ দৰে ময়ো দেখোন ভাল ধৰণে পঢ়া শুনা কৰোঁ কিন্তু দাদাই নিজৰ কাপোৰবিলাক কিয় জাপি নথয় মই কৰি দিম বুলি ভাবে নতুবা তুমি কৰি দিবা বুলি ভাবে জোতাযোৰ কিয় পৰিষ্কাৰকৈ নাৰাখে গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিচনাতে পেলাই থৈ যায় মেলি থৈ নাযায় আৰু এই কামবিলাক তুমি কিয় কৰি দিবা বুলি দাদাই ভাবি থাকে বা মই কিয় কৰি দিম বুলি দাদাই ভাবি থাকে আৰু লৰাই এনেবোৰ কাম কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি এই প্ৰশ্নটো তোমাৰ পাহিয়ে মাকক কৈছিল আৰু এই প্ৰশ্নটো তোমালোকৰ যদি 4 নম্বৰ আহে তেতিয়াহ'লে মন কৰিবা এই ডখৰলৈকে তোমালোকৰ 2 নম্বৰ 2 + 2 আহিব পৰীক্ষাত ঠিক আছে 2 + 2 = 4 আৰু পিছৰ ডখৰ আনসাৰ তোমালোকক দিব 2 নম্বৰ অৰ্থাৎ 2 + 2 = 4 ওকে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি কৰবাত লিখা আছে নেকি ইয়াৰ ডখৰলৈকে মনত নিশ্চয় থাকিলে তারপর তলত তোমালোকে প্ৰেৰিকাটো চেঞ্জ কৰি পিনে লিখিবা মাকে তাৰ প্ৰত্যুত্তৰত কি বুলি দিছিলে কি বুলি কৈছিলে কি বুলি পাহিক বুজনি দিছিলে যে পাহি হুঞ্জনি তুমি নিজেই দেখিছা তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা সেই কাম বয়স অনুযায়ী মই শিকাই আহিছো তোমালোক দুয়োটাকে তোমালোকে পঢ়া শুনা কৰি ভাল চাকৰি বা ব্যৱসায় কৰিবা ধন উপাৰ্জন কৰিবা এটো কালকে নহয় এটো কৰিবা হ'ব লাগে এটো কৰিবা বটিকে বা হ'ব লাগে এটো কম্পিউটাৰ ডিটিপি কৰোতে ভুল হৈ গল ধন উপাৰ্জন কৰিবা কিন্তু প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰ নিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা তেতিয়া কেতিয়াবা সময়ও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব তো মাকে ইয়াৰ প্ৰত্যুত্তৰত মানে পাহিয়ে যেটো প্ৰশ্ন সুধিলে যে মা মতা মানুহৰ মাইকী মানুহৰ কাম কৰবাত ভাগ কৰি দিয়া গৈছে নেকি তেতিয়া কি নাই কতো ভাগ কৰা নাই তোমালোকক দুইটাকে মই মানুহ ব্যৱহাৰিক জীৱনত প্ৰয়োজনীয় গোটেইখিনি জ্ঞানে তোমালোকক মই দিছো নতুবা শিকাইছো লগতে তোমালোকে নিজৰ যিখিনি প্ৰয়োজনীয় কামখিনি যদি তোমালোকে কৰিব নাজানা সেইখিনি কাৰণে যদি তোমালোকে বেলেগৰ ওপৰত নিৰ্ভৰ হোৱা তেনেহলে কিন্তু মানুহেও তোমালোকক ঠগিব লগতে সময় তোমালোকক ঠগিব মানে এটা কাপোৰ ধোৱা কাঁহী বাতি ধোৱা খাদ্য বস্তু বনোৱা মানে ভাত বনোৱা শাক বনোৱা এইবিলাক কামটো আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় কাম হয় নহয় নহয় বাৰু এটা এই কথাখিনি যদি আমি নাজানো তেনেহলে আমি বেলেগৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হ'ব আৰু বেলেগৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হোৱাৰ লগে লগে আমি সদায় সমস্যাতে পৰিম কিয়নো আমি যদি কাৰোবাৰ কাৰণে আশা কৰি থাকো সেই মানুহজনে হয়তো সেই কামটো কৰি আমাক নিদিবও পাৰে মানে বানা নাই বাৰু হয়তো ঠগিবও পাৰে মানে Next question to মন কৰা next question to হৈছে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে এই প্ৰশ্নটো তোমালোকৰ 2 নম্বৰ আহিব বেছি নম্বৰ নাহে যদি পৰীক্ষাত আহি যায় পাহিহত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰ কৰি আকৃষ্ট কৰে প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন তামোল গছৰ কাষতে আম গছজোপাৰ চেহেৰাৰ মিল নাই দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰাওচৰিকৈ মিলা পিতৃৰে হ'ব লাগে দে মিলা পিতৃৰে থাকে ইয়াত পাহিয়ে কৈছে যে কি চোৱা তামোল গছজোপাৰ লগত আজাৰ গছ নতুবা আম গছজোপাৰ কোন ধৰণৰ মানে শাৰীৰিকভাৱে আমি তাৰ ষ্ট্ৰাকচাৰটো আমি একেই নেদেখো মানে শাৰীৰিকভাৱে বেলেগ বেলেগ হয় নহয় জানো আমি যদি আম গছ এজোপা চাওঁ তেনেহ'লে ডাল ঠাল ঠেঙুলি ঢেৰ আছে কিন্তু তামোল গছ এজোপা যদি চাওঁ তামোল গছজোপাটো সম্পূৰ্ণ ষ্ট্ৰেইট হয় তাতো ডাল চাল নাথাকে নহয় অকল মাত্ৰ পাতখিনিহে থাকে একেবাৰে ওপৰত আৰু লগতে তামোল লাগে তো সেইটো কি কৈছে দুইজোপাৰে গাৰ ধৰণ বেলেগ বেলেগ যদিও আমি এইটো দেখিবলৈ পোৱা যায় কি দুইজোপা গছ ওচৰাওচৰিকৈ দুইটা প্ৰজাতিৰ গছ ওচৰাওচৰিকৈ মিলা প্ৰীতিৰে থাকে আকৌ কলগছজোপাৰ কাষতে থাকে নেমু গছজোপা নেমুৰ কাইতে কলজোপা কেতিয়াও বিন্ধিবলৈ নাযায় প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে আৰু সেইবাবে প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে আৰু এই প্ৰশ্নটো তোমালোকৰ কিতাপতে এজেডিস ইয়াত দিয়া ধৰণে আছে মানে বুজা নাই এইটো প্ৰশ্ন পৰীক্ষাৰ কাৰণে মনত ৰাখিবা 2 মাৰ্কছৰ আহিব পৰীক্ষা যদি আহে 2 নম্বৰ আহিব মানে সেইটো কথা মনত ৰাখিবা তো এতিয়া নিশ্চয় তোমালোকে লিখিব পাৰিবা যে প্ৰকৃতিৰ কোনবিলাক নিয়মে পাহিক আকৃষ্ট কৰে নেক্সট কোৱেশ্চনটো মন কৰা নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলৰ মাক আৰু দেউতাকে কি উপদেশ দিছিল এটো তোমালোকৰ 4 নম্বৰ কোৱেশ্চন হয় এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে কি লিখিবা মন কৰা মাকে কি বুলি উপদেশ দিছিল যে হিহত পৃথিৱীৰ ভিতৰতে জখৈচ্ছা থকা এখন অৰণ্যলৈ নতুবা অভয়াৰণ্যলৈ যাবলৈ ওলাইছে কাজিৰঙাৰ পৰা শিকিব লগা বহু কথা আছে যিমান পাৰে শিকিব আৰু নিজৰ লগতে নিজৰ বয়বস্তু সম্ভালিব মাকে
ল'ৰা ছোৱালীকেইটাক মানে পাহি আৰু পলক এইবুলি উপদেশ দিছিলে যে কাজিৰঙাখন এখন ৱাইল্ড লাইফ চেংচুৰী হয়, এখন মানে বিশ্ববিখ্যাত। কাজিৰঙাত যি ওৱান হৰ্ন ৰাইনোচেৰাছ, কাজিৰঙাত যি এশিঙীয়া গঁড় পোৱা যায়, সেই এশিঙীয়া গঁড় বিশ্ববিখ্যাত। গম পাইছানে বাৰু কথাটো? আৰু সেইটো কথাকে মানে মাকে ল'ৰা ছোৱালীকেইটাক বুজাইছে, মানে পাহি আৰু পলক বুজাইছে যে কাজিৰঙা এখন পৃথিৱীৰ ভিতৰত এখন যশস্যা থকা অভয়াৰণ্য, ৱাইল্ড লাইফ চেংচুৰী, আৰু গতিকে তালৈ গৈ তোমালোকে যিমান পাৰা সিমান কথা শিকিব লাগিব, কিয়নো কাজিৰঙাৰ পৰা বহু কথা শিকিব লগা আছে। আৰু নিজৰ যি বয় বস্তু নিজে চম্ভালিবা নতুবা নিজে নিজৰ বয় বস্তুৰ গুৰুত্ব দিব লাগিব। সেইবুলি কোনে কৈছিলে? পাহি আৰু পলৰ মাকে কৈছিলে। দেউতাকে কি কৰিছিলে? দেউতাকেও শিক্ষকৰ লগ নেৰিবলৈ কি কয় সেইমতে চলিবলৈ ক'লে, আৰু আনহাতে তেওঁ সিহঁতৰ খবৰ লৈ থাকিম বুলি ক'লে। বাপেকে বুলি উপদেশ দিছিল যে শিক্ষকৰ লগ নেৰিবা, কিয়নো শিক্ষকসকল ডাঙৰ হয়, আৰু এক্সকাৰ্ছনত গ'লে নতুবা মানে স্কুলৰ পৰা নিয়ে ন আমাৰ বিভিন্ন ধৰণৰ স্থানলৈ, শিৱসাগৰত নিয়ে, কাজিৰঙা নিয়ে, মানে শিক্ষামূলক ভ্ৰমণত। তো তেতিয়াও মানে বাপেকে কৈছে আৰু নিজৰ দায়িত্বটো পালন কৰি পিনে যে শিক্ষকৰ লগ নেৰিবা, ছাৰ বাইদেউসকলৰ লগ নেৰিবা, ছাৰ বাইদেউসকলৰ ওচৰতে থাকিবা, লগতে তোমালোকৰ খবৰো মই ফোন যোগে নতুবা তোমালোকৰ খবৰ মই লৈ থাকিম, আৰু এনেকুৱা ধৰণে মানে বাপেকে কৈছিলে। বুজিলা? তোমালোকে যদি 10ম শ্ৰেণী নতুবা 9ম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা বা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা, আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। অ'কে গাইজ, 5 নম্বৰটো মন কৰা। প্ৰশ্নবিলাক ইজি হয়। ষ্টৰিটো যদি ভালধৰণে বুজি পাই যোৱা, প্ৰশ্নবিলাক তোমালোকে আৰামছে কৰিব পাৰিবা। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। কথাষাৰৰ বক্তা কোন আৰু তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আৰু এই প্ৰশ্নটো পৰীক্ষাত আহিলে 4 মাৰ্কছৰ আহিব নতুবা 3 মাৰ্কছৰ আহিব। ঠিক আছে? তো ইয়াৰ আনচাৰটোত কি লিখি মন কৰা? এই কথাষাৰৰ বক্তা আছিল পাহি পলহঁতৰ অংকৰ শিক্ষক নতুবা গণিতৰ শিক্ষক ৰঞ্জিত শইকীয়া ছাৰৰ। কাজিৰঙা অভয়াৰণ্যলৈ গৈ থকাৰ অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিছিল, মানে দলপতি পাতি দিছিল। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ। 9ম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হৈছিল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কৈছিল যে পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ, কাৰণ আমি ল'ৰা। লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম। আফতাবেও সৌৰভৰ কথাত হৈ ভয় দিলে। তেতিয়া অংকৰ নতুবা গণিতৰ শিক্ষক ৰঞ্জিত শইকীয়া ছাৰে খং কৰি উত্তৰ কথাষাৰ কৈছিল। মানে যেতিয়া তোমাৰ অলপ টানমৰীয়া কামকেইটা যেতিয়া ছোৱালী দুজনীক দি দিলে, তেতিয়া পল আৰু আফতাবে মানে কৈছে, মানে ইহঁতি কৈছিলে যে ল'ৰাকেইটাই কৈছিলে যে আমি ল'ৰা মানুহ, গতিকে আমাক ল'ৰাৰ কামকেইটা দিয়ক। গম পাইছেনে বাৰু? ল'ৰাৰ কামকেইটা আমাক দিয়ক আৰু ছোৱালী কামকেইটা ছোৱালীক মানে কামটো চেঞ্জ কৰি দিব কৈছিলে মানে। গম পাইছা? আৰু তেতিয়া তোমাৰ তেওঁলোকৰ যিজন গণিতৰ নতুবা অংকৰ শিক্ষক আছিল ৰঞ্জিত শইকীয়া ছাৰ, সেই ৰঞ্জিত শইকীয়া ছাৰে খং কৰি কৈছিল যে কি কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। এই বুলি মানে দম্ভালি নহয় আৰু এনেকৈ মানে খঙেৰে কৈছিল মানে। গম পালা? আৰু এইটো কথা হয়ও, গম পাইছানে? কামৰ কোনো সৰু বৰ নাই, সকলোৱে সকলো কাম কৰিব পাৰে। এতিয়া ভাত কেৱল মাত্ৰ তোমালোকৰ ঘৰত মা নতুবা তোমালোকৰ ভণ্টিয়েই যে বনাব, সেইটো কথা নহয় মানে। গম পাইছানে কথাটো? 6 নম্বৰ কুৱেশ্যনটো মন কৰা। 6 নম্বৰ কুৱেশ্যনটো সুধিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁত কি বিপদত পৰিছিল আৰু এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবে দুয়োটাই বিপদত পৰিছিল। এতিয়া সিহঁতে কি বিপদত পৰিছিল আৰু সিহঁতক কোনে উদ্ধাৰ কৰিছিল? এই প্ৰশ্নটোত তোমালোকৰ যদি পৰীক্ষাত আহে দেন 3 মাৰ্কছৰ আহিব এইটো প্ৰশ্ন। যদি আহিবই বুলি কোৱা নাই 100%, যদি আহি যায় মানে মাৰ্কিংবিলাক কৰি দিছে, তেতিয়া তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক বুজি পোৱাত ইজি হ'ব। পাহি পলহঁতৰ কাজিৰঙা গৈ পোৱাৰ পিছত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শ ক্ৰমে আলহী ঘৰৰ নিৰ্দিষ্ট কোঠাত নিজা বিচনা পত্ৰ পাৰি খেলত ব্যস্ত হ'ল। আৰু কিছু মানে এইটো বং নহয়, এইটো ৰং হ'ব লাগিছিলে, মানে কেতিয়াবা এটা দুটা DTP
কৰোঁতে মানে কম্পিউটাৰ চেঞ্জ হৈ যায় মানে এলফাবেটবিলাক ৰং কাগজ উলিয়াই ছবি অঁকাত লাগিল পিছে পল আফতাব আৰু সৌৰভে সেইবোৰ একো নকৰি কোনেও ক'ব নোৱাৰাকৈ আবাসৰ পিছফালে গৈ শিকলিৰে বান্ধি থোৱা জপনা বগাই পাৰ হ'ল আৰু সিহঁতৰ আটাইৰে মন ৰোমাঞ্চিত হৈ পৰিল আৰু একেবাৰে নিজন ঠাইখনত মনৰ আনন্দতে তিনিও অলপ আগুৱাই গৈ আধা অংশ মেটেকাৰে আগৰি থকা এটা পুখুৰী আৰু তাত বান্ধি থোৱা এখন নাও দেখা পালে নাও বোৱাৰ আনন্দত বান্ধি থোৱা ঠাইৰ পৰা নাওখন এৰি দি তিনিও নাৱত উঠি বঠা বাই নিবলৈ ধৰিলে সিহঁতৰ এজনীও ভালদৰে নাও বা সাঁতুৰিব নাজানিছিল তো ষ্টাৰ্টিংটো তোমালোকে ইমান দফাত এনেকৈ লিখিবা মানে ল'ৰা বুলি ক'লে অলপ এডভেঞ্চাৰ টাইপটো কৰি ল'ৰাবিলাকে ভাল পায় হয় নে নহয় ঠিক তেনেকুৱা ধৰণে পল আৰু আফতাবতে সেইটোৱে কৰিছিল মানে সকলো ল'ৰা ছোৱালীয়ে তোমাৰ নিজৰ কামত লাগিলে এতিয়া এক্সকাৰ্ছন নতুবা শিক্ষামূলক ভ্ৰমণত গ'লে কি কৰে এতিয়া শিৱসাগৰ যদি আহে আমাৰ শিৱসাগৰ মানে মোৰ নিজৰ ঘৰ শিৱসাগৰত হয় আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালীবিলাক যেতিয়া আহে মানে শিক্ষামূলক ভ্ৰমণত তেতিয়া প্ৰায় ল'ৰা ছোৱালীবিলাকে কি কৰে স্পেচিয়েলি ছোৱালীসকল অলপ ঠাণ্ডা মুণ্ডা নাথাকে জানো ছোৱালীবিলাকে কি কৰে তোমাৰ বহি কাগজ কলম উলিয়াই পিনে ৰংঘৰটো কোনে বনাইছিল তাত লিখা থাকে ন ধুনীয়াকৈ কেতিয়া বনাইছিল কোনজন আহোম স্বৰ্গদেৱে বনাইছিল সকলোবিলাক কথা নোট কৰি যায় সেইটোৱে হৈছে শিক্ষামূলক ভ্ৰমণ কিন্তু আমাৰ ল'ৰাবিলাকে কি কৰে ল'ৰাবিলাকে তোমাৰ সেইবিলাক নোট কৰিব চাই সিহঁতি য'ত ত'ত ঘূৰি ফুৰাবিলাক কাম বেছি ভাল পায় য'ত ত'ত যোৱা মেলা ঠিক তেনেকুৱা ধৰণে মানে কোৱাৰ কাৰণে বেয়া নাপাবা মই বুজাবৰ কাৰণে বস্তুটো কৈছোঁ মানে দেই বুজাবৰ কাৰণে কথাটো কৈছোঁ আৰু তোমালোকে যদি একবাৰ বস্তুটো বুজি পাই যোৱা ন ষ্টৰিটো বুজি পাই যোৱা তেতিয়া তোমালোকৰ মনত এটা চাপ বহি থাকিব পলাশ দাই এনেকৈ কৈছিলে দেই তোমালোকৰে ভাল হ'ব মানে তোমালোকে বেয়া নাপাবা মানে কথাটো ক'লত এইটো মানে এটা হাৰ্ড ৰিয়েলিটি হয় যিটো কোনো একচেপ্ট কৰিব নিবিচাৰে মানে হয় নে নহয় অ'কে বাকী কথা পাৰিছোঁ বাৰু ঠিক তেনেকুৱা ধৰণে তোমাৰ সিহঁতে কি কৰিছিলে তোমাৰ শিক্ষয়িত্ৰী পৰামৰ্শৰ কাৰণে বহি উলিয়াই মানে ৰং কাগজ কলম উলিয়াই ছবি আঁকিছিলে প্ৰাকৃতিক ছবি আঁকিছিলে কিন্তু আফতাবতে কি কৰিছিলে সিহঁতি যিটো সিহঁতৰ কেম্প আছিলে কেম্প পাৰ হৈ দৰ্জাৰ মানে শিকলি মানে ফেঞ্চিং বুলি কৈছোঁ আৰু ফেঞ্চিং পাৰ হৈ পিনে সিহঁতি এটা মেটেকা থকা এটা পুখুৰী পালেগৈ য'ত এখন নাও বান্ধি থোৱা আছিল সিহঁতি তাৰপৰা নাওখন চলাবলৈ সিহঁতি মন মেলিলে সিহঁতি নাওখন এৰি দিলে মানে বঠা পাই পিনে সিহঁতি নাওখন চলাবলৈ লাগিলে কিন্তু সিহঁতৰ মাজৰ কোনেও নাও চলাব নাজানিছিল মানে নাও গৈ মেটেকাৰ মাজত সোমোৱাৰ লগে লগে নাৱৰ এটা ফুটাই দি নাৱৰ ভিতৰলৈ জোৰেৰে পানী সোমাবলৈ ধৰিলে তাৰ পৰা ৰক্ষা পাবলৈ কোনো উপায় নাছিল নাওখন পানীত ডুবিলেও তিনিওজনৰ মৃত্যু অনিবাৰ্য কিয়নো সিহঁতি কোনো সাঁতুৰিব নাজানিছিল মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহঁত এই বিপদত পৰিছিল আৰু ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তিনিও কান্দি চিঞৰিবলৈ ধৰিলে আমি মৰিলো বচোৱা কোন আছা আমাক বচোৱা আৰু ইতিমধ্যে নাওখন কাটি হৈ পল অলৰেডি পানীত পৰিল আফতাব আৰু সৌৰভে চিঞৰত গগন ভেদিলে মানে বহুত জোৰে চিঞৰিবলৈ ধৰিলে আৰু এনেতে 5জন মাছমৰীয়া ছোৱালী জাকৈ খালৈ সেইফালে গৈ থাকোঁতে সিহঁতৰ চিঞৰ শুনি আৰু অৱস্থা দেখি তালৈ দৌৰি গ'ল আৰু সিহঁতৰ দুজনী ডাঙৰ ছোৱালীয়ে একেজাপে পানীত নামি সাঁতুৰি গৈ নাওসহ তিনিওকে পাৰলৈ তুলি আনিলে পলে যথেষ্ট পানী খাইছিল আৰু তাৰে এজনী ছোৱালীয়ে তাৰ পেটত হেঁচুকি পানীখিনি উলিয়াই তাক সুস্থ কৰি তুলিলে আৰু এনেদৰে সেই মাছমৰীয়া ছোৱালী কেইজনীৰে সেই পল আৰু আফতাবহঁতক সেই বিপদৰ পৰা ৰক্ষা নতুবা উদ্ধাৰ কৰিছিল তো এইটো ষ্টৰিটো তোমালোকে ষ্টৰিটো একবাৰ পঢ়ি আহিবা তেতিয়া তোমালোকে এনেকুৱা ধৰণৰ আনচাৰবিলাক ইজিলি কৰিব পাৰিবা যদি ষ্টৰিটো ভালধৰণে পঢ়ি আহিব মানে যদি বুজি পাই যোৱা আৰু কথাটো অ'কে তো মানে এনেকুৱা ধৰণৰ আনচাৰবিলাক কৰাত কিছুমান কি পইণ্ট তোমালোকে নিজৰ ফালৰ পৰা আইডিয়া লগাই উলিয়াই ল'ব পাৰা চোৱা এনেকুৱা ধৰণৰ আনচাৰ মনত ৰখাবলৈ তোমালোকে কি পইণ্ট যে চমুকৈ আৰু কি হ'ল মানে ষ্টৰিটো কি হ'ল চমুকৈ তোমালোকে যদি মনত ৰখাব পাৰা তেনেহ'লে এক্সপ্লেনেশ্যনটো তোমালোকে নিজৰো এটা আণ্ডাৰষ্টেণ্ডিং থাকে ন সেই নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ ফালৰ পৰা তোমালোকে গোটেই আনচাৰটোৰ যিটো ষ্ট্ৰাকচাৰটো ডেভেলপ কৰিব পাৰিবা বুজিলা অ'কে আই থিংক কথাবিলাক বুজি পাইছা মই শিকাম বাৰু তোমালোকক এটা এক্সট্ৰাকৈ তোমালোকক প্ৰত্যেকটো ক্লাছতে আমি এইটো কৰিছোঁ আমি অফাৰ কৰিছোঁ যে কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগে কেনেকৈ লং কুৱেশ্যনবিলাক মনত ৰখাব লাগে শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল আৰু ইয়াৰ পিছত পৰিস্থিতি কি হ'ল বহলাই লিখা এই প্ৰশ্নটো মই তোমালোকক এক্সপ্লেইন নকৰোঁ কিয়নো তোমালোকৰ এই কুৱেশ্যনটোৰ আনচাৰটো তোমালোকৰ কিতাপখনৰ মই তোমালোকক পেজ নাম্বাৰটো চাই দিছোঁ ৰ'বা তোমালোকৰ কিতাপখনৰ
75 আৰু 76 নম্বৰ যেটো তোমালোকৰ পেজ আছে সেই পেজ গিটাতে চাবা তাতে A to Z সেম টু সেম লিখা আছে গতিকে লেসনটো তোমালোকে ভাল হনে পঢ়ি আহিবা পঢ়িলে তোমালোকে ইজিলি এই প্ৰশ্ন গিটাৰ উত্তৰ কৰিব পাৰিবা মানে হিমানটা বুজি পোৱা প্ৰশ্ন নহয় মানে ইয়াত ষ্টৰী সোমাই আছে ষ্টৰীটো তোমালোকে বুজিলে কথাবিলাক মানে আই মিন আনসাৰবিলাক লিখিব পাৰিবা এটো কোৱেশ্চন মন কৰা মহিচন্দ্ৰ মিৰি কোন কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ধৰণৰ ভূমিকা হাতত লৈছিল অথবা পালন কৰিছিল মহিচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমৰ প্ৰথম বন বিষয়া তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে এটো অবন্য নহয় দে অৰণ্য পুনৰবাৰ কৈছে ৰহ এটো তোমালোকে নিজে বুজি পাইছে আৰু অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমস্ত জগতক প্ৰথমে জনালে বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী হৈছে মহিচন্দ্ৰ মিৰি গতিকে এই ব্যক্তিজনৰ নামটো আমি মনত ৰখাই দিলে আমাৰ নিজৰ কাৰণে ভাল হ'ব মানে আৰু এটা কথা এডখতে মনত ৰাখিবা আমাৰ অসমত আমাৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা বস্তু পৃথিৱীৰ ভিতৰতে মাত্ৰ আমাৰ ইয়াতে পোৱা যায় আৰু হেতু কি বাৰু হেতু হৈছে ওৱান হৰ্ন ৰাইনোচেৰাছ মানে এহিঙীয়া গড় বিশ্বৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেতিয়া কেৱল মাত্ৰ আমি অসমতে দেখিম মানে অসমৰ বাহিৰে এহিঙীয়া গড় পৃথিৱীৰ ক'তো নাই ওৱান হৰ্ন ৰাইনোচেৰাছ আৰু ক'তো নাই আৰু সেই এহিঙীয়া গড়ৰ বাবে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিশ্ববিখ্যাত বহুত দূৰৰ পৰা মানুহে চাবৰ কাৰণে নেক্সট মন কৰা নেক্সট কোৱেশ্চনটো হৈছে নিগনা এটো নিগিনা শিকাৰী নহয় দে এটো হৈছে নিগনা এটো হসিকাডাল তোমালোকে কাটি দিবা এটো ইয়াত মানে স্পেলিংটো ভুল হৈ আছে নিগনা শিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল এটো নিগনা শিকাৰীৰ প্ৰকৃত নামটো সুধিছে নিগনা শিকাৰীৰ প্ৰকৃত নাম হৈছে বাপিৰাম হাজৰিকা আৰু তেওঁ পোনপ্ৰথমবাৰৰ বাবে লেডি কাৰ্জনক গড় দেখুৱাইছিল এতিয়া লেডি কাৰ্জন বুলি কোৱাৰ লগে লগে লৰ্ড কাৰ্জনৰ ৱাইফক বুজাইছে দেই লৰ্ড নেথানিয়েল কাৰ্জনৰ ৱাইফক পোনপ্ৰথমতে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এহিঙা গড় দেখুৱাইছিল কোনে দেখাইছিল নিগনা শিকাৰী তেখেতৰ প্ৰকৃত নাম কি বাপিৰাম হাজৰিকা ওকে নেক্সট মন কৰা নেক্সট কোৱেশ্চনটো হৈছে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীক অৱগত কৰিছিল উত্তৰ লিখিবা কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে যে বিশেষ শিক্ষা লাভ কৰিলে তাক শিক্ষক শিক্ষয়িত্ৰী বিশেষ শিক্ষা লাভ কৰিলে তাক শিক্ষক শিক্ষয়িত্ৰীসকলৰ আগত এইদৰে অৱগত কৰিছিল যে পাহিয়ে কি বুলি কৈছিল যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে আনে কৰি দিব বুলি বাট চাব নালাগে এই মানে পাহিৰ মনত মানে এটা মানে এটা খনি মানে এটা খুদুৱা লাগি আছিল ন তোমাৰ মাককটো পাহিয়ে কোৱেশ্চনো কৈছিল যে কি দাদাই কিয়নো নিজৰ কামবিলাক নিজে কৰি নলয় আমি কৰি দিম বুলি বাট চাই থাকে ওকে সো হেতু কাৰণে পাহিয়ে কি বুলি কৈছিল যে নিজৰ কাম নিজে কৰিব লাগে আনে কৰি দিব বুলি বাট চাব নালাগে বিদিশাই কি বুলি কৰিছিল যে গছ হল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু গছ নহলে কোনো জীয়াই থাকিব নোৱাৰে পলে কলে যে কি লৰা আৰু ছোৱালী সকলো সমান ছোৱালী কেইজনীয়ে সিহঁতক বিপদৰ পৰা উদ্ধাৰ নকৰিলে সিহঁতে কাজিৰঙাই দেখা নাপালেহেঁতেন আফতাবে কলে যে কি আত্মৰক্ষা কৰিব নাজানিলে মৰহাস কৰাটো মূৰ্খৰ কাম এটা মৰহাস কৰাটো মানে কি মানে আত্মৰক্ষা নাজানিলে তুমি যদি সেলফ ডিফেন্স নাজানা তেনেহলে ফিট মাৰি যাব নালাগে মানে নিজৰ ভাষাত কৈছো কিছুমান থাকে না বহুত বেছি এটিটিউড ফালি বহুত বেছি ফিট মাৰি জানে মই কৰিমে কিন্তু হি নিজে নিজৰ ৰক্ষাই কৰিব নাজানে হেতুকে মানে ইয়াত মৰহাস বুলি কোৱা গৈছে মানে বহুত বেছি সাহস কৰিব নালাগে মৰহাস এটো মানে আমাৰ তোমাৰ মানে খাতি অসমীয়া ভাষা মানে এটো মৰহাস কৰাটো মানে মূৰ্খৰ কাম হে বুলি কোনে কৈছিলে আফতাবে কৈছিলে হেকত সৰুবে কলে যে কি দলীয়ভাৱে কবালৈ গলে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা তোমালোকেও যদি কাহানিবা কবাত কলেজতো নতুবা স্কুলতো যদি এক্সকাৰছন যোৱা যদি শিক্ষয়িত্ৰীৰ লগত শিক্ষামূলক ভ্ৰমণত যোৱা তেনেহলে তোমালোকে হলে দলীয়ভাৱে থাকিবা কিয়নো তোমালোকে এডাল কুহিয়াৰ তোমালোকে বেকেটা কৰি ভাঙিব পাৰিবা দুডাল কুহিয়া ভাঙিব পাৰিবা কিন্তু তোমালোকে 10 ডাল কুহিয়া একলগ কৰি লৈছ যদি ভাঙিব পাৰা মোক কবা তোমালোকে গমাইছানে হেতু কাৰণে আমি হলে দলীয়ভাৱে থাকিব লাগে আৰু যেতিয়া আমি এডভেঞ্চাৰ টাইপৰ যেতিয়া আমি কাম কৰিব যাওঁ নতুবা ট্ৰেভেল কৰো তেতিয়া আমি সকলো একগোট হৈ থাকিলে মানে আমাৰ নিজৰ কাৰণে ভাল হয় বুজিলা মইতো বহুত ৰাইড কৰো মই অৰুণাচল নাগালেণ্ডত মই কমপ্লিট কৰিছো এতিয়া আমিও গলে এটা দুটা নেযাওঁ মানে 10টা 15টা 20টা 35টা লৈকে আমি একেলগতে যাওঁ ওকে এতিয়া আমি মন কৰিম আমাৰ ভাষা বিষয় কিটা ইয়াত বাক্য ৰচনা কিটা দিয়া আছে আৰু এটা কথা মনত ৰাখিবা বাক্য ৰচনা বিলাকত তোমালোকৰ নিজৰ প্ৰেজেন্স অফ মাইন্ডটো ইউজ কৰিব লাগিব এনেকুৱা নহয় যে কি তোমালোকে ইয়াত যি ধৰণে আছে সেই ধৰণে লিখিবা উদাহৰণস্বৰূপে ককাই ভনী যে ঘৰখনত ককাই ভনী আটাইৰে মিলা পিতৃৰে থাকিব লাগে
এইবুলিয়ে কৰিবা বুলি ইয়াত কথা আছে নেকি ককাই ভনীটো তোমালোকে বেলেগ কিবাও নিজৰ ফালৰ পৰা উলিয়াব পাৰা ইয়াত তোমালোকৰ নিজৰ প্ৰেজেন্স অফ মাইণ্ডটো মানে ইউজ কৰিব লাগিব এইবিলাক মই কৰি দিয়া বস্তু নহয় মানে কৰবাৰ পৰা নোট কৰা বস্তু নহয় বাক্য ৰচনা কৰা গিটা কিন্তু এটা কথা মনত ৰাখিবা মই তোমালোকক প্ৰত্যেকটো কুৱেশ্যনৰ আনসাৰ ক্লাছতে এইটো কথাই কওঁ কুৱেশ্যন আনসাৰটো কৰাৰ সময়ত তোমালোকে চাবা যে বাক্য যেটো ৰচনা কৰিছা সেই বাক্য ৰচনাটো তোমালোকৰ মিনিংটো আহিছে না নাই তোমালোকে যদি ককাই ভনী তোমালোকে যদি এনেকৈ লিখা যে আমাৰ ককাই ভনী দুটা হেতু মানে মিনিং এটা আছে বাট হেতু শুনিবলৈ নতুবা দেখিবলৈ হোলা হল জানো নহল নহয় গতিকে মনত ৰাখিবা তাত যেটা এটা ইম্পেক্ট পৰে মানে যিজন নিৰীক্ষকে তোমালোকৰ বহিখন চাব সেই নিৰীক্ষকজনৰ মনত এটা ইম্পেক্ট পৰিব লাগিব তাত এটা অৰ্থ নতুবা তত্ত্ব থাকিব লাগিব বাক্য ৰচনা যেটো কৰিছে তাত ওকে